আৰু এডাল সামান্য ৰাখিৰ কাৰণে মোৰ সংসাৰখন মই শেষ হ'বলৈ কেতিয়াও নিদিওঁ। মই যে সন্দেহ কৰি পেলাই কাজিয়া কৰিছো সেইটো কেতিয়াও নহয়, কিন্তু মই নামানো কাৰণে মই মোৰ লগত মানুহজনৰ কাজিয়া হৈছে, তাৰ বাদে বেলেগ নহয়। মই যিটো বস্তু নামানো তেওঁ সেইটো মানিব কেতিয়াও নোৱাৰিব। মোৰ কথা হ'ল সেইটো, কাৰণ তেওঁ মতে মই কৰোঁ আৰু মোৰ মতে তেওঁ কাম কৰিব লাগিব। তাৰ মাজত আৰু দ্বিতীয়জন ব্যক্তি আমি সোমাবলৈ নিদিওঁ। গতিকে মই কাকো ৰাখি নিপিন্ধাও যেতিয়া মোৰ মানুহজনেও কাকো ৰাখি পিন্ধাব নোৱাৰিব। এই লৈ পেলাই আমাৰ কাজিয়াখন আজি আৰম্ভ হৈছে। সুপ্ৰভাত, স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু এতিয়া মই যাবলৈ ওলাইছো মন্দিৰত, যেহেতু মই মন্দিৰত নাযাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু আজি সোমবাৰো আৰু লগৰ দুগৰাকী মানে ফোন কৰিলে, আৰু যেতিয়া মোক মানে কোনোবাই ফোন কৰে নহয় মই থাকিব নোৱাৰা হওঁ, গম পাইছেনে? গতিকে কষ্ট হ'লেও যাওঁ আৰু একদিনৰ কাৰণে হ'লেও, আৰু পিছত লাগে নাযাওঁ, কিন্তু আজিৰ দিনটো যাওঁ। গতিকে এতিয়া গৈ থাকোঁ। এই চঞ্চল স্বভাৱটোৰ কাৰণে যে মই কিমান গালি খাওঁ নহয় ঘৰত, মানে নাযাওঁ কৈ থাকোঁ আৰু মতাৰ লগে লগেই মানে থাকিব নোৱাৰা হওঁ। নামঘৰৰ পৰা আহি পাই গ'লোহি, পাই বোলো ভাত পানী খাই ল'লোঁ, যিহেতু আকৌ আবেলিকে নাম আছে। আবেলি মানে 4টা-5টা মানৰ পৰা আছে, গতিকে কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই, যিহেতু আকৌ যাবই লাগিব। সেইকাৰণে মই বোলো ভিডিঅ'টো সামৰি লওঁ আৰু কথা অলপ আছে আলোচনা কৰি লওঁ, সেইকাৰণে ভিডিঅ' কৰিবলৈ বহি ল'লোঁ। প্ৰথমতে আহোঁ স্মাৰ্ট মিটাৰৰ কথা লৈ পেলাই দেই। আজি অলপ দিনৰ পৰা স্মাৰ্ট মিটাৰৰ ওপৰত বহুত প্ৰতিবাদ হৈ আছে, বহুত মানে কিবা কিবি হেৰি হৈ আছে নহয় জানো। গাঁৱে গাঁৱে কিছুমান সজাগত মানে হেৰিও হৈছে, মিটিঙো হৈছে। কিন্তু হ'লেও কি হয় জানেনে, এতিয়া আপুনি মাত মাতিব, মই মাত মাতিম, তাতে মানে 100ৰ ভিতৰত 50জন আহিব, 50জন নাহে। আৰু সেই 50জনৰ পৰাও মানে 20জন খুব বাধ্যত পৰিহে আপোনালোকৰ লগত সহযোগ কৰে। আৰু সেই তেনেকুৱা হোৱাৰ ফলতে কোনো মানে আমাৰ বিষয়ববীয়াই কোনেও আমাক গুৰুত্ব নিদিয়া হয়। গতিকে আপোনালোকে নিজে ভাবি চাওকচোন, দুখটো আমাৰেই হয়নে নহয় বাৰু? সকলো যদি আমি দলে বলে ওলাই গ'লো হয়, আমাক কাৰেণ্ট নালাগে, এইবিলাক তহঁতে হেৰি কৰিলেও আমি এদিন কষ্ট খালোঁ হয়, তেহেঁতে নিশ্চয় দিবলৈ বাধ্য হ'ল হয়। কিন্তু তাকে নকৰি আমি তেওঁলোকৰ শৰণাপন্ন হওঁ, কিজনী আমাৰ মিটাৰ চিটাৰ মানে লৈ যায় বা কাৰেণ্ট চাৰেণ্ট কাটি দিয়ে সেইটো ভয়তে। প্ৰায় তেনেকুৱাই সুবিধাবাদী হ'ল, আৰু এই সুবিধাবাদীৰ কাৰণে আমাৰ দেশখন ৰসাতলে গ'ল। ফাৰ্ষ্ট এইটো কথা হ'ল। নেক্সট আহিল কি, আপোনালোকে সিদিনাখন গম পাইছে নেকি, শিৱসাগৰত এজনী কণমানি বুলিয়ে কৈছোঁ আৰু সৰু ছোৱালী, যিহেতু তাই খেলুৱৈ এগৰাকীক কেনেকৈ গাড়ীৰ ভিতৰৰ পৰা চুচুৰাই আনি মাৰিছিলে। আপোনালোকে নিশ্চয় যোনসকলে মানে বাতৰি চাই বা নিউজ চিউজ হেৰি কৰে, টিভিতেই হওক বা মোবাইলতেই হওক, তেওঁলোকে নিশ্চয় গম পায় কি মানে কেনেকুৱা কাণ্ড হৈছে। আৰু তেওঁ যিহেতু সেই মাৰি থকা সময়ত কৈছে মই ল'ৰা নহয়, মই ছোৱালী তেনেকৈ কৈছে, তথাপিও তেওঁক ৰেহাই নিদিলে। আৰু সেইটোৰ ফলত কি হৈছে, আজি শিৱসাগৰত 30টা সংগঠনে প্ৰতিবাদ কৰিছে, মানে বনিয়া গোষ্ঠীৰ হেৰিৰ ওপৰত, যিহেতু ছোৱালীজনীক মানে হিন্দী ভাষী লোকে মাৰিছিলে, সেইটো কাৰণে। আৰু বহুতখিনি যথেষ্ট মানে ওলাই আহিছে, কিন্তু ওলাই আহিলেও কি হ'ব জানেনে, তেওঁলোকে সেইফালে শ্লোগান দিছে যে মানে বনিয়া গোষ্ঠীৰ দপদপনি নচলিব, ইয়াত মানে অসমীয়াৰ ৰাজত্ব চলিব, নহয় জানো? ঠিকেই আছে, সেইটোত আমি একমত, তেনেকুৱাই হ'ব লাগে। কিন্তু তেনেকুৱা হোৱাৰ পিছতো সেইফালৰ মানুহে, শিৱসাগৰ ছাইডৰ মানুহে বা সেইফালৰ মানুহে যোন এই অনুষ্ঠানটোত বা এই আন্দোলনটোত আছে, যোনে ভাগ লৈছে, তেওঁলোকৰ ফালৰ পৰাই কি কৰিছে, মই বেয়া পোৱা নাই, মোক দিছে, মই বেয়া পোৱা নাই, তেওঁলোকে দিব মন কৰিছে দিছে। শুভ হওক ৰাখী বন্ধনৰ, এয়া ৰাখী বন্ধনৰ কথা কৈছে। শুভ হওক, প্ৰতিটো বাই ভনীৰ সম্পৰ্ক মধুৰ বান্ধনে আজীৱন সুমধুৰ হৈ থাকক এই মানে সম্পৰ্ক। ইফালে বহিৰাগতৰ দপদপনি নচলিব শ্লোগান, ইফালে দিছে ৰাখী বন্ধনৰ। এয়া জানো আমাৰ, এয়া বহিৰাগতৰ নহয় জানো? এইটো পশ্চিমীয়া সংস্কৃতি নহয় জানো? তেন্তে হ'লে যদি বহিৰাগতক বহিষ্কাৰ কৰিবই লাগে, সকলো ইয়াৰ পৰা বিসৰ্জন দিব লাগিব। কোনো পশ্চিমীয়া সংস্কৃতি ইয়াত নহ'ব। ভেলেণ্টাইন ডে সেইটো কি আমাৰ সংস্কৃতি জানো? ৰাখী বন্ধন আমাৰ নেকি? বা আহি আছে যে ধনতেৰাছ, সেইটো জানো আমাৰ সংস্কৃতি হয়? সেইটোতো নহয়। গতিকে এনেই ওপৰে ওপৰে এইখন কৰি পেলাই কিবা লাভ আছেনে?
একো নাই, কাৰণ গুৰিৰ পৰাই গেলা। আজিকালি একে গুৰিৰ পৰাই গেলা। গুৰিটো যদি উঘালি পেলাব নোৱাৰে তেন্তে হ'লে এইখন ওপৰতে জঁপিয়াই জঁপিয়াই চিঞৰি থাকি একো লাভ নাই। মানুহৰ লগত শত্ৰু বহাই একো লাভ নাই। কিছুমানে ক'ব, হয়তো বেয়াকৈ ক'ব পাৰে বা বেয়া কমেণ্ট কৰিব পাৰে, ক'লেও কওক, কথাটো কৈছোঁ, বা এইটো দেখাই দিয়াৰ কাৰণে যোনে মোক দিছে তেওঁলোকে বেয়া পাব পাৰে, বা যে আন্দোলন কৰিছে মই বেয়া পাইছোঁ সেইটো নহয়। মই যদি ওচৰত থকা হয় ময়ো সেইটোত ভাগ ল'লোঁ হয়। কিন্তু এইবিলাক বস্তু পৰিহাৰ কৰকচোন। তেওঁলোকৰ দোকানৰ পৰা সেই ৰাখীকেইডাল নিকিনিলেও হ'বচোন। সেইটো জানো কৰে? সেইটোতো নকৰে। সেইটো কৰিবলৈ সাহস আছে জানো? এতিয়া আন্দোলন কৰিছে, সন্ধিয়া সময়ত গৈ পেলাই তাৰ পৰাই 500 মানুহৰ ভিতৰত 100 মানুহে গৈ পেলাই সেইবিলাকৰ ওচৰত শৰণাপন্ন হয়, তেওঁলোকৰ লগত হাত মিলাই থাকে। পাৰিলে 2 টকামান ল'বহে, যে বাধ্যত পৰিহে আমি গৈছোঁ ভাই, আপোনালোকে বেয়া নাপাব। তেনেকৈ কোৱা মানুহ আছে, তেনেকুৱা সংগঠনো আছে। কাৰণ এইবিলাকত ঘূৰি ঘূৰি আধা বয়স যোৱালোৱে। গতিকে এতিয়া আমাক আৰু কি শিকাব? আৰু আপোনালোকে যদি তেনেকুৱা আন্দোলন কৰি সফল হ'বলৈ মন আছে, একদম গুৰিৰ পৰা নিৰ্মূল কৰি নিয়ক, গুৰিৰ পৰা উঘালি পেলাই দিয়ক, তেতিয়াহে এইবিলাক মানে সমাধা হ'ব। এনেই ওপৰে ওপৰে চিঞৰি থাকি এনাৰ্জি লছ কৰি কোনো লাভ নাই। ৰাখী বন্ধন কি? ৰাখী বন্ধনটো আমাৰ নহয়। দিনত হ'লে তোমালোকে ৰাখী পিন্ধাবা, ৰাতি হ'লে আয়ো দেহি কলিজাজনী বুলি তোমালোকে মেছেজ দিবা, এয়াই হ'ল ৰাখী বন্ধন। দিনত হ'লে বোলে বাই ভনী, ৰাতি হ'লে আয়ো দেহি, তাৰ বাদেতো একো নহয়। আৰু এই ৰাখী বন্ধনৰ কাৰণেই, মানে ৰাখী বন্ধনৰ অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ কাৰণে আজি মোৰ ঘৰখনত অশান্তিৰ সৃষ্টি হৈছে। ৰাতিপুৱাতে মাথা নষ্ট হৈছে একদম। যি আমাৰ মানুহজনৰ লগত মোৰ কাজিয়া হৈছে, এইবিলাকৰ পৰা আমি লোকক দোষ দি লাভ নাই, আমি নিজেই দোষী। মই প্ৰতিটো হেৰিতে কওঁ, আমি নিজেই দোষী। আমি নিজে ঠিক নহ'লে আমাক কোনেও ঠিক কৰাব নোৱাৰে। আমি যিমানেই তেতুফালি চিঞৰি নমৰোঁ কিয়, আমি নিজে ঠিক নহ'লে, মনৰ পৰা যদি আমি ঠিক নহওঁ, আমাক কোনেও ঠিক কৰিব নোৱাৰে। গতিকে এইটো কথা এতিয়া বাদ দিলোঁ। আহিল এতিয়া ৰাতিপুৱাতে মোৰ মানুহজনৰ লগত আজি কাজিয়া লগা কাৰণটো। এই ৰাখী বন্ধন তেওঁ যিহেতু পশ্চিমবংগ ফালে আছে, আপোনালোকে সকলোৱে জানে। সেইদিনাখন যিজনী ছোৱালী মৌমিতা সেই ডক্টৰনীজনীৰ লগত সেই কাণ্ডটো হৈছে, তেওঁ তাতেই আছে। আৰু ময়ো মাজতে সেই জেগাৰ পৰাই আহিছিলোঁ। আৰু তাৰপিছত আজি তেওঁ যিহেতু তাতেই কাম কৰে আৰু অনেক কৰ্মচাৰীও থাকে নহয় জানো, আৰু তেওঁ যে মোৰ লগত জোকাবৰ কাৰণে সেইটো কৰিছিলে মই নাজানো। তাৰপিছতে মোক কৈছে কি, আজি মই ৰাখি পিন্ধিলোঁ এনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ কি, মই যিহেতু অকলে আছোঁ আৰু মোৰ অলপ মুডতো থাকোঁ, ঘৰত অকলে থাকিলে মই মুডতেই থাকোঁ। তাৰপিছত কৈছে, মই বোলো কিয়, কি হ'লনো তোমাৰ? তাৰপিছত মোক কৈছে, আজি মই ৰাখি পিন্ধিলোঁ 4ডাল। হয় নেকি? কোনে পিন্ধালে? এই আমাৰ ইয়াতে কাম কৰা মানুহে। হয়, তুমি কি দিলা বুলি মই সুধিছোঁ। কি দিছোঁ, কিবা কিবি দিছোঁ বুলি কৈছে, আৰু 4টা গিফ্ট আনিছোঁ দিছোঁ। তেন্তে হ'লে চাওঁ। মই লগে লগে ফোন কাটিলোঁ, কাটি ভিডিঅ' কল কৰিলোঁ। তোমাৰ হাতটো চাওঁ, এনেকৈ ক'লোঁ। হাত চাওঁ, কিজনী এটা হাতে হেৰি লৈ আছে, এটা হাত দেখাইছে, আৰু ইটো হাতত ফোনটো লৈ পেলাই মোৰ লগত কথা পাতিব লাগিব নহয় জানো। মোৰ তেনেহ'লে তোমাৰ ইটো হাতো চাওঁ। তাৰপিছতে চাইছে, মানে মই চাইছেহে আহিছে, চৰি, মই নিজে চাইছোঁ। চাওঁতে দেখিলোঁ এডালো ৰাখি চাখি একো নাই। আৰু জানেই মোৰ পৰা যে মানে গালি খাব, সেই কথাটো তেওঁ ভালকৈ জানে। তেওঁ যিহেতু জানেই যে তাইক খং উঠিব, এইবিলাক কথা নকওঁ। আৰু 2টা হাত চালোঁ, মানে এডালো ৰাখি নাই, মাত্ৰ মই দিয়া নাৰায়ণ কবচ এডাল আছে। তাৰপিছতে কৈছে কি, তই পিন্ধাই থৈছ সেইডাল তোৰ ডালেই আছে বুলি কৈছে। মোৰ তেনেহ'লে তুমি ৰাতিপুৱাতে মোক এইটো খং উঠালা কিয়? তাৰ পৰাই আকৌ 2টা লাগিলোঁ। কৈছে, হে এইবিলাক মই নামানো নহয়। মই কৈছোঁ, তুমি মানিবা কেনেকৈ? মই থাকোঁতে তুমি ৰাখী বন্ধন মানিব পাৰিবা নেকি? কাৰণ দেখিছোঁ নহয়, দিনত হ'লে ৰাখী বন্ধন বহুত দেখিছোঁ তেনেকুৱা। ৰাখী পিন্ধোৱা মানুহে লাষ্টত মানে নিজৰ ঘৈণীয়েক হৈ থাকিবলগীয়া হয়, বহুত তেনেকুৱা দেখিছোঁ। গতিকে মই এইবিলাক বিশ্বাস কেতিয়াও নকৰোঁ। আৰু আপোনালোকে মই এইখিনি কথা কোৱাৰ কাৰণে কিছুমানৰ হয়তো বেয়া লাগিব পাৰে, বেয়া নাপাব। মই কৈছোঁ একদম চৰি কৈছোঁ, বেয়া নাপাব। মই মানে একদম বাধ্যত পৰি কৈছোঁ, কিছুমান কথা মানে মোৰ সহ্য নহয়, আৰু সহ্য নোহোৱা কথাবিলাক মই প্ৰকাশ নকৰিলে মই থাকিব নোৱাৰোঁ, খং উঠি আহে। গতিকে
আজিলৈ আৰু খং উঠাই নাথাকোঁ, কাৰণ ময়ো মানে নামঘৰত যাব সময় হৈ গ'ল। যিহেতু মই নামঘৰ নাযাওঁ কৈ আছিলোঁ, লগৰ দুগৰাকী মানে শৰাই দিছে আৰু মানে ইমান জোৰ কৰি মাতিছে। আজিৰ দিনটোৱে মই যাম বুলি কৈছোঁ। আজি যিহেতু সোমবাৰ, মই কৈছোঁ আজিয়ে যাম আৰু আজিৰ পৰা মই নামঘৰত নাযাওঁ। গতিকে নামঘৰতো যাব সময় হৈ গ'ল। গতিকে সকলোৰে ভগৱানে যাতে সকলোকে ভগৱানে ভালে কুশলে ৰাখক। অকণমান ভুলেই হৈ গৈছে দেই, আজি খং উঠি আছে যিহেতু। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, নিৰোগী কৰি ৰাখক, তাকেই কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰে যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।